Hello everyone, welcome to Hiddemy. তোমালোকে ইতিমধ্যে গম পাইছে যে আমি যোৱা ক্লাছত আৰম্ভ কৰিছিলো আমাৰ গ্ৰামাৰ যি মাৰাথন আছিল কি মাৰাথন কেনেকৈ আমি গ্ৰামাৰ শিকিম কেনেকৈ আমি এপ্ৰোচ লম আমাৰ যি ৰুটমেপ আছিল কি ৰুটমেপটো আমাৰ কি আছিল পাঁচটা লেভেল আছিল লেভেল 1 লেভেল 2 লেভেল 3 লেভেল 4 লেভেল 5 আমি আলোচনা কৰিছিলো আমি লেভেল 1 ৰ পৰা আমি ষ্টাৰ্ট কৰিম লেভেল 1 টু লেভেল 5 লৈকে তো আমাৰ লেভেল 1 ত আমাৰ কি টপিক আছে কি আগত আমি চাই লও আৰু লেভেল 1 ৰ মতে আমি কি কৰিম আমাৰ লেভেল 1 ৰ যিমানটা টপিক আছে এই টপিকৰ আমি এফালৰ পৰা গোটেই টপিক এটা আমি কমপ্লিট কৰাৰ পিছত আমি লেভেল 2 লৈ যাম তেমান লেভেল 1 ত আমাৰ কি টপিক আছে কেকেটা হল আমাৰ এলফাবেট আছিল এলফাবেট তোমালোকে অলৰেডি জানা আমি এলফাবেটৰ বিষয়ে পঢ়া কোনো প্ৰয়োজন নাই ভাৱেল আৰু কনসোনেন্ট ওকে নেক্সট আমাৰ কি আছে পাৰ্সন জেন্ডাৰ নাম্বাৰ পাংচুৱেচন বেসিক সেন্টেন্স ফৰ্মেশন পাৰ্টস অফ স্পীচ মোস্ট ইম্পৰ্টেন্ট পাৰ্ট আছে আমাৰ পাৰ্টস অফ স্পীচ তো এটা আমি কি আৰম্ভ কৰিম আমাৰ পাৰ্সন আৰম্ভ কৰিবলৈ তো আমি এটা কথা স্পষ্ট যে আমি যেহেতু গ্ৰামাৰটো ভালকে শিকিব লৈছো বিগিনাৰ টু এডভান্স লেভেল গতিকে আমি গোটেই টপিকখিনি কভাৰ কৰাটো বেষ্ট হ'ব গতিকে আমি ক'ৰ পৰা আৰম্ভ কৰিম পাৰ্সনৰ পৰা যেটো পাৰ্সনটো এটা সৰু টপিক হয় সোনকালে আমাৰ শেষ হৈ যাব কৈ 2-3 মিনিট আমাৰ শেষ কৰি দিম আৰু ওকে লেটস গেট স্টাৰ্টেড যদি আমি প্ৰথম টপিকটো হ'ব পাৰ্সন তো তোমালোকে ইতিমধ্যে হয়তো জানা যে পাৰ্সন কাক কয় পাৰ্সন কি আমাৰ পাৰ্সন কি প্ৰকাৰ আছে আমাৰ পাৰ্সন তিনি প্ৰকাৰ তোমালোকে ইতিমধ্যে গম পোৱা তো পাৰ্সন কি হয় তাক আগত আমি জানি লওঁ হা তো পাৰ্সন হল কোনো বাক্যত ব্যৱহাৰ হোৱা কিছুমান প্ৰনাউন হ'ব কিছুমান কি হ'ব আমাৰ প্ৰনাউন্স হ'ব অৰ্থাৎ কোনে কৈছে কাক কৈছে আৰু কাৰ বিষয়ে কোৱা হৈছে গম পাইছা না কোনে কৈছে কাৰ আগৰ কৈছে আৰু কাৰ বিষয়ে কোৱা হৈছে সেইকেইটা আমাৰ কি হ'ব পাৰ্সন হ'ব আমাৰ পাৰ্সন কেইটা আছে আমাৰ পাৰ্সন আছে তিনিটা তো প্ৰথমটো হ'ল ফাৰ্স্ট পাৰ্সন দ্বিতীয়টো হ'ল আমাৰ সেকেন্ড পাৰ্সন তৃতীয়টো আমাৰ কি হ'ব থাৰ্ড পাৰ্সন এই ফাৰ্স্ট পাৰ্সন সেকেন্ড পাৰ্সন থাৰ্ড পাৰ্সন কি বস্তু আমি পটকৈ এখন চাৰ্টৰ সহায়ত আমি বুজি লওঁ আহা কাৰণ এইটো টপিকটো সৰু টপিক এটা বৰ বেছি সময় নালাগে আমাৰ ওকে বক্তাই নিজক বুজাবলৈ প্ৰথম পুৰুষ ব্যৱহাৰ কৰে যিয়ে ক'ব কি হ'ব ফাৰ্স্ট পাৰ্সন যাৰ আগত কৈ থাকে কি হ'ব সেকেন্ড পাৰ্সন যাৰ বিষয়ে কৈ থাকে কি হ'ব কি থাৰ্ড পাৰ্সন ধৰা হ'ল মই কিবা এটা কৈ আছো আৰু তুমি শুনি আছা মই কি হ'ম মই এটা ফাৰ্স্ট পাৰ্সন হ'ম কিন্তু তুমি শুনি আছা তুমি কি হ'ব তুমি এটা সেকেন্ড পাৰ্সন বা ইউ ধৰা হ'ল মই ইহঁতৰ বিষয়ে পাতি আছো তো ইহঁত কি হ'ব আমাৰ থাৰ্ড পাৰ্সন অৰ্থাৎ বস্তুখন এনেকুৱা হ'ব তাহলে এইটো মই হয় তাহলে মই কিবা এটা কৈ আছো আৰু তুমি কি কৈছা তুমি শুনি আছা তাহলে মই ইহঁতৰ বিষয়ে কথা পাতি আছো মই কৈ আছো যে ইহঁতৰ বিষয়ে কৈ আছো মই আপেলৰ বিষয়ে কৈ আছো মই পৃথিৱীৰ বিষয়ে কৈ আছো মই কলমৰ বিষয়ে কৈ আছো মই কিবা এটা বস্তুৰ বিষয়ে কৈ আছো আৰু মই যেহেতু কৈ আছো মই কি হ'ম মই ফাৰ্স্ট পাৰ্সন হ'ম তুমি যেহেতু শুনি আছা তুমি কি হ'বা তুমি হ'বা সেকেন্ড পাৰ্সন আৰু মই যাৰ বিষয়ে কথা পাতি আছো মই সিহঁতৰ বিষয়ে পাতিছো আপেলৰ বিষয়ে পাতিছো কলমৰ বিষয়ে পাতিছো আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ বিষয়ে পাতিছো এইবিলাক গোটেইবিলাক কি হ'ব আমাৰ থাৰ্ড পাৰ্সন হ'ব তো মই যেহেতু ফাৰ্স্ট পাৰ্সন মই বহুবচন কি হ'ব আমাৰ প্লুৰেল ফৰ্ম কি হ'ব উই হ'ব তুমি সেকেন্ড পাৰ্সন আৰু তুমিৰ প্লুৰেল ফৰ্মৰ কি হ'ব ইউৱে হ'ব অৰ্থাৎ তুমি বা আপুনি তো ইয়াৰ প্লুৰেল ফৰ্মটো আমাৰ কি হ'ব তোমালোক বা আপোনালোক ঠিক তেনেকৈ থাৰ্ড পাৰ্সনটো আমাৰ কি হ'ব মানে আই উই আৰু ইউৰ বাহিৰে আৰু পৃথিৱীত যিমান বস্তু আছে আমাৰ গোটেইটো ক'ত বহিব আমাৰ থাৰ্ড পাৰ্সনত বহিব হয় সিঙ্গুলাৰ হ'ব নহলে কি হ'ব প্লুৰেল হ'ব হয় সিঙ্গুলাৰ হ'ব নহলে কি হ'ব প্লুৰেল হ'ব যেনে she they এটো কি হ'ব he she it এফালে কি হ'ব they বহিব অৰ্থাৎ এই চাৰ্টখন তোমালোকে মনত ৰাখিবা এই চাৰ্টখন হ'ল পাৰ্সন আমাৰ তিনটা আছে এটো আছে ফাৰ্স্ট পাৰ্সন সেকেন্ড পাৰ্সন আৰু থাৰ্ড পাৰ্সন তো ফাৰ্স্ট পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ কি আছে আই তো ইয়াৰ প্লুৰেল ফৰ্মটো কি হ'ব উই সেকেন্ড পাৰ্সন কি আছে ইউ সেকেন্ডৰ প্লুৰেল ফৰ্মটো কি হয় ইউৱে হয় মানে তুমি তোমালোক আপুনি আপোনালোক আৰু থাৰ্ড পাৰ্সন চোৱা আই এটো আই উই ইউৰ বাহিৰে পৃথিৱীত যিমান বস্তু আছে সব ক'ত বহিব আমাৰ এই থাৰ্ড পাৰ্সন এই ঘৰটোত বহিব হয়তো সিঙ্গুলাৰ হ'ব নহলে কি হ'ব প্লুৰেল হ'ব ধৰা হ'ল আই এম এ ষ্টুডেন্ট সিঙ্গুলাৰ উই আৰ ষ্টুডেন্টস প্লুৰেল ইউ আৰ মাই ফ্ৰেণ্ডছ এটো যেহেতু সিঙ্গুলাৰ বুজিছে গতিকে কি হৈছে ফ্ৰেণ্ড হৈছে যেহেতু এটো প্লুৰেল হয় এটো কি হ'ব ফ্ৰেণ্ডছ আহিব তো হি she বা হি ইজ এ টিচাৰ তো হিটো কি হয় সিঙ্গুলাৰ হয় তো দে আৰ টিচাৰ্স তো দেটো কি হয় প্লুৰেল হয় গতিকে আমাৰ কি হৈছে টিচাৰ্স হৈছে আৰু ফলে কি আৰ আহিছে গতিকে এই বস্তুখিনি তোমালোকে ভালকে চাই ল'বা বৰ বেছি ডাঙৰ একো টপিক নহয় একদম সৰু টপিক এটা আমাৰ পাৰ্সন তিনটা আছে আৰু ফাৰ্স্ট পাৰ্সন সেকেন্ড পাৰ্সন আৰু কি আছে থাৰ্ড পাৰ্সন ধৰ মই কৈ আছো মই ফাৰ্স্ট পাৰ্সন তুমি শুনি আছা তুমি সেকেন্ড পাৰ্সন যাৰ বিষয়ে কৈ আছো কি হ'ব আমাৰ এটো হ'ব আমাৰ থাৰ্ড পাৰ্সন তো ক্লিয়াৰ হ'ল ওকে আমি আগলৈ একবাৰ কি আছে চাই লওঁ ওকে কেইটামান প্ৰেক্টিছ আছে প্ৰেক্টিছ কিটা পটকে তোমালোকে চাই লোৱা বৰ বেছি একো নহয় পাৰ্সনটো আমাৰ অলৰেডি হৈ গৈছে যেটো আমাৰ পাৰ্সনটো হৈ গ'ল পাৰ্সন হোৱাৰ পিছত আমাৰ নেক্সট যেটো টপিক আছে আমি সেই টপিকটো আমি আলোচনা কৰিম সেই টপিকটো হয়তো আমাৰ হয় জেন্ডাৰ আমি আলোচনা কৰিম নহলে কি আলোচনা কৰিম আমি নাম্বাৰ আলোচনা কৰিম ওকে তো এইকেইটা আমি এবাৰ প্ৰেক্টিছ কোৱেশ্চন কিটা চাই লওঁ এজ এ চাইল্ড আই ৰুড দ্য বাইক টু স্কুল এভৰি ডে এটা কি হৈছে
এজন শিশু হিচাপে মই সদায় কি কৰিছিলোঁ স্কুললৈ তো বাইক চলাই কেনে গৈছিলোঁ তো এটা ছাবজেক্টটো কি আছে আমাৰ আইটো কি হ'ব আমাৰ পাৰ্চন হ'ব তো কি পাৰ্চন হ'ব এইটো সেকেন্ড পাৰ্চন নহয় থাৰ্ড পাৰ্চন হ'লে কি হ'ব ফাৰ্ষ্ট পাৰ্চন হ'ব মাই পেৰেণ্টছ এটা আমাৰ ছাবজেক্টটো কি আছে মাই পেৰেণ্টছ লাভ হোষ্টিং ডিনাৰ পাৰ্টিজ এণ্ড ইউজুৱেলি ইনভাইট দ্য হোল নেইবাৰহুড তো চোৱা মাই পেৰেণ্টছটো যিহেতু ফাৰ্ষ্ট পাৰ্চন নহয় আই বা উই নহয় সেকেন্ড পাৰ্চনো নহয় ইউ নহয় হয় নাই যেহেতু ফাৰ্ষ্ট পাৰ্চন আৰু সেকেন্ড পাৰ্চন নহয় গতিকে মাই পেৰেণ্টছ তোমাৰ কি হ'ব থাৰ্ড পাৰ্চন হ'ব ঠিক তেনেকৈ এনেকৈ গোটেইখিনি বস্তু তোমালোকে আইডিয়া কৰিব পাৰিব লাগিব আৰু আইডিয়া কৰিলে তোমালোকৰ বস্তুখিনি আহি যাবগৈ পাৰ্চনটো বৰ ডাঙৰ একো এটা ডাঙৰ বস্তু নহয় একদম সৰু এটা কনচেপ্ট হয় তোমালোকে এইটো নিশ্চয় তোমালোকৰ কমপ্লিট হৈছে আৰু তোমালোকে গোটেই বস্তুখিনি পাবৰ কাৰণে কাম এটা কৰিব আমাৰ যিটো ৱেবছাইট আছে Hiddemy.com গোটেইখিনি বস্তু উপলব্ধ হ'ব সায়েন্সৰে হওক বা ইংলিছৰে হওক বা সমাজ বিজ্ঞানৰ হওক বা গ্ৰামাৰৰ গোটেইখিনি বস্তু উপলব্ধ আছে গোটেই প্ৰি মেটেৰিয়েলছখিনি তোমালোকে সহজে তাৰ পৰা এক্সেছ কৰিব পাৰিবা একদম খুব সুন্দৰকৈ বনোৱা হৈছে থেংক ইউ so much